আপুনি এই হাতত এইটো কি দেখা হাতত এইটো আছে আমাৰ আজি প্ৰায় 6 মাহ 7 মাহ পূৰ্বে আমাৰ তিনিচুকীয়াৰ পৰা এজন মানুহ আহিছে। তেখেতৰ নাম আছিলে জয়ন্ত কৰ্মকাৰ। তেখেতে কোৱা মতে তেখেত ইম্ফলৰ পৰা আহিছিলে। তেখেতে আমাক এই বস্তুটো দি গৈছিলে, ৱেষ্ট ডিকম্প'জাৰ বুলি। এই আমাৰ খেতি বাতিবিলাক অলপ উন্নত ধৰণে যাতে কৰিব পাৰোঁ, বা এই যিবিলাক আছে সেইবিলাক যাতে আমাৰ খেতি বাতি নষ্ট নকৰে, তাৰ কাৰণে তেখেতে কিছুমান অৰ্গেনিক কম্পাউণ্ড বুলি তেখেতে কৈছিলে। সেই বস্তুটো মই হাতত লৈ আছোঁ। এইটো কেনেকৈ ব্যৱহাৰ কৰে? এইটো একচুৱেলি তেখেতে কোৱা মতে 200 লিটাৰ পানীত আপোনাৰ 2 কেজি গুড় বুলি, আমাৰ গাঁৱলীয়া মানুহে গুড় বুলি কয়। একচুৱেলি সেই গুড়টো মিহলাই পেলাই ভালকৈ তাৰপিছত এইটো এটা টেমা ঢালি দিব লাগে। ঢালি দিয়াৰ পাছত এইটো প্ৰায় এসপ্তাহমান ৰখাৰ পাছত বস্তুটো তাৰপাছত আমি স্প্ৰে কৰি আমাৰ এইবিলাক যিবিলাক খেতি বাতি আছে, ধাননি পথাৰ আছে, তো এইবিলাকত আমাক তেখেতে দিবলৈ কৈছিলে। আচ্ছা, তাৰপিছত এইটো কেনেকৈ প্ৰয়োগ কৰে ক্ষেত্ৰত? মানে আপোনাৰ স্প্ৰে কৰি প্ৰতি এদিনৰ পাছত এদিনকৈ আপোনাক তেখেতে স্প্ৰে কৰিব কৈছিলে, আৰু সেইমতে আমি ইউজ কৰি গৈ আছোঁ। আৰু এইটো দি আৰু কি কৰে, আৰু কি কৰিব পাৰে? আৰু কি কৰিব পাৰে মানে এইটো কি তেখেতে কৈছিলে যে আমাক এইটো দিয়াৰ লগে লগে আমাৰ যিবিলাক এই খেতি বাতিত পোক পৰুৱা আছে, মকৰা আছে, এইবিলাক নাইকিয়া হৈ যাব। তেখেতে কৈছিলে এইবিলাকৰ কোনো হেৰি নহ'ব। গতিকে সেইবিলাকে যদি সেইবিলাকৰ পৰা আমাৰ খেতি বাতি নষ্ট নোহোৱাকৈ যাতে ৰাখিব পাৰোঁ, তাৰ কাৰণে এইটো আমি যদি প্ৰয়োগ কৰোঁ তেনেহ'লে আমাৰ খেতি বাতি অলপ ভাল হ'ব। ধান বা বেলেগ যি চব্জি আছে, আপোনাৰ শাক পাচলি আছে, এইবিলাক অলপ হেৰি হ'ব। তাৰপাছত আমাৰ যিবিলাক গোবৰ সাৰ বুলি কওঁ, যিটো আপোনালোকৰ এই চহৰত কি অৰ্গেনিক বুলি না কি কয় মই নাজানো, এইটো অৰ্গেনিক সাৰ বুলিয়ে কয়, জৈৱিক সাৰ বুলি আমি কওঁ। এই জৈৱিক সাৰটো যেতিয়া গোবৰটো আপোনাৰ একচুৱেলি গোবৰটো যেতিয়া হয়, গোবৰটো হোৱাৰ লগে লগে আমি এইটো খেতিত প্ৰয়োগ কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি 3-4 মাহমান ৰখি দিব লাগে। কেলৈ গোবৰটো পচিব লাগে। পচাৰ পাছতে আমি মাটিত যেতিয়া মিহলাই দিম, তেতিয়া বস্তুটো কি হয়, সাৰটো বৰ আমাৰ খেতিৰ কাৰণে উপযোগী হৈ পৰে। আৰু সেই উপযোগীটোৰ ক্ষেত্ৰত তেখেতে কৈছিলে যে যদি আমি এইটো ইউজ কৰোঁ, যিটো বস্তু আমি 3-4 মাহ লাগে, সেইটো তেখেতে কোৱা মতে 1.5-2 মাহৰ ভিতৰত সেই বস্তুটো উপযোগী হৈ পৰে। তেতিয়া আমি অতি সোনকালে এইটো প্ৰয়োগ কৰিব পাৰিম, আৰু প্ৰয়োগ কৰাৰ লগে লগে আমি তাৰ পৰা এটা ভাল ফল আশা পাৰিম বুলি তেখেতে কৈছিলে। অকল ধানতে ব্যৱহাৰ কৰিছে না শাক পাচলিতো ব্যৱহাৰ নাই, কৰিছে? আমাৰ ইয়াততো চাওক, আমাৰ এতিয়া অসমৰ যিটো অৱস্থা, আমাৰ হেৰিটো গতিকে আমি খেতিয়ক মানুহ, গাঁৱৰ মানুহ, আমাৰ আৰু অন্য কোনো ইনকাম নাই। গতিকে ধান যোৱাৰ পাছত এতিয়া লাহেকৈ আমাৰ ধান কটাৰ পাছত শাক পাচলি ববলৈ সময় আহিছে। আমি তেতিয়া শাক পাচলিটো সেই একেধৰণেই আমি এইটো ব্যৱহাৰ কৰি যাম। আৰু লগতে তেখেতে আৰু এটা কথা কৈছিলে যে আমি যেতিয়া 200 লিটাৰ সেই বস্তুটো তৈয়াৰ কৰাৰ পাছত 200 লিটাৰ যিখিনি শেষ হৈ যাব, তাৰ আগত 10 লিটাৰ থাকোঁতে তাত আমি এই মেডিচিনটো প্ৰয়োগ নকৰাকৈ আমি যদি আকৌ পুনৰ 200 লিটাৰ পানী দি বা 190 লিটাৰ পানী দি আকৌ যদি 2 কেজি গুড় ঢালি দিওঁ, তেনেহ'লে আকৌ পুনৰ প্ৰথম যেনেকুৱা আছিলে বস্তুটো, যি ধৰণৰ আছিলে সেই ধৰণে আমি পাম বুলি তেখেতে কৈছিলে। আৰু সেই তেখেতৰ কথা মানিয়ে আমি এইধৰণে প্ৰয়োগ কৰি আছোঁ। আৰু মই লগতে এইটো কথা ক'ম যে এইটো অতি ন্যূনতম দাম হয়, মাত্ৰ 40 টকা, কিন্তু আজিকালি 20 টকা। গতিকে এইটো আজিকালি আমি বজাৰত এইবিলাক কেমিকেল এইবিলাক কিনিব গ'লে বহুত দাম হয়। আমাৰ দুখীয়া ৰাইজৰ কাৰণে বৰ এটা সুবিধাজনক, আমি নোৱাৰোঁ। গতিকে তেখেতে এইটো যি আমাক উপদেশ দি গৈছে সেইমতে আমি কৰি আছোঁ, আৰু তাৰ পৰা আমি ফল লাভ কৰিও আছোঁ। আমি এইটো কেতিয়াও অস্বীকাৰ নকৰোঁ যে তেখেতে কোৱা কথাখিনি একেবাৰে মিছা বুলি, কিন্তু আমি তাৰ পৰা ভাল ফল পাই আছোঁ, আৰু ভৱিষ্যতে আৰু ভাল ফল পাম বুলি আমি এইটো আশা ৰাখিছোঁ। আৰু ইয়াৰ বিষয়ে আপোনাৰ কি ধাৰণা? ৱেষ্ট ডিকম্প'জাৰ এইটো একচুৱেলি মই তেখেতৰ পৰা সিমানখিনি মই প্ৰথম বোতলটা দেখাই এই বস্তুটো মই যেতিয়া তেখেতে দিলে এইখিনি কথা, কিন্তু আমি চাওক, একচুৱেলি আমি ইমানখিনি নলেজো নাছিলে। নিশ্চয় আমি প্ৰয়োগ কৰাৰ পাছত যেতিয়া ইমান এটা ভাল ফল পাইছোঁ, গতিকে তেখেতে কৈছিলে যে আকৌ তেখেত ইয়াত আহিব, অহাৰ পিছত
তেখেতে আমাক সুধিব যে আপোনালোকে এইখিনিৰ পৰা কি ধৰণৰ সুবিধা পাইছে। গতিকে আমি সেই বাটটো চাই আছোঁ, তেখেত কেতিয়া আহিব, তেতিয়া আমি তেখেতক এইখিনিৰ বিষয়ে যিখিনি আৰু জানিবলগীয়া আছে আমাৰ বহুত কিবা কিবি, সেই কথাখিনি আমি তেখেতৰ ওচৰত দাঙি ধৰিম। আৰু যাতে আমাৰ এই দুখীয়া ৰাইজে, আমাৰ এই গোটেইখিনি ৰাইজে যাতে প্ৰত্যেকে সহায় সহযোগিতা তেখেতৰ পৰা পায়, তাৰ কাৰণে আমি আশাৰে তেখেতলৈ বাট চাই আছোঁ। ধন্যবাদ, থেংক ইউ। নমস্কাৰ। হৈছে কি না ভিডিঅ' দিয়ক। ঠিক আছে। হ্যাঁ, বঢ়িয়া বঢ়িয়া।